আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। এইফালে দেখিছে নহয়, আলফুল আৰু গুডু শুই উঠিলে। তাৰপিছত আলফুলক মই মুখ হাত ধুৱাই কৰি দিলোঁ, গুডু মুখ হাত ধুলে। তাৰপিছত অকণমান দুইটাই গুডু শুই আছে আৰু আলফুলে একদম পাউডাৰ দিয়া ব্যস্ত। তাই কালিৰ পৰা অকণমান চৰ্দি লাগিছে। কালিৰ পৰা নহয়, আজি ৰাতিপুৱাৰ পৰাহে দেই। কালি মানে পিছবেলা সময়ত দেউতাকে অকণমান বাইকতো ফুৰাবলৈ দিলে আৰু ময়ো ফেনখন মানে ডাইৰেক্ট দি কেনে শুৱাই থ'লোঁ। কালি যিহেতু অলপমান ঠাণ্ডাও আছিলে, সেইটো কাৰণে মানে ঠাণ্ডা সোমালে চাগে। তাৰপিছত এয়া দুপৰীয়া সময়ত আকৌ মই পানী দিয়া ভাত খাবলৈ বুলি ল'লোঁ। এইফালে নেমু, পিঁয়াজ, বুট দি লৈছোঁ আৰু এইফালে কালি অকণমান মাংস ভাজি আছিলে আৰু দাংবডি ভাজি অলপ লৈ লৈছোঁ। তাৰপিছত খালোঁ। খোৱাখিনি গোটেইখিনি ভিডিঅ' কৰা নহ'লে আৰু এয়া শুনিছে নহয়, আলফুল আৰু গুডুৱে একদম মানে চিঞৰ বাখৰ কৰি আছে। গোটেইখিনি ভিডিঅ' কৰা নহ'লে বাৰু, আৰু গোটেইখিনি ভিডিঅ' কৰি যাবও নোৱাৰোঁ, ইমান মানে সময় মিলাবই নোৱাৰোঁ। থাপমাৰি যিমানখিনি ভিডিঅ' কৰোৱা তাকে আপোনালোকলৈ আগবঢ়াওঁ। আৰু এইফালে দেখিছে নহয়, কাপোৰ এযোৰ মানে অৰ্ডাৰ কৰিছিলোঁ যে, তাকে মই চিলাই কৰিবলৈ বুলি ল'লোঁ। মানে দিনটো আলফুল হোৱাৰ লগে লগে মই মানে অকল মোবাইলটোতে মানে সোমাই যোৱা নিচিনা হৈছে, খালি মোবাইলটো চাই থকা হৈছে। সেইটো কাৰণে ভাবিলোঁ কাপোৰ এযোৰ আনি কেনে নিজেও অকণমান ব্যস্ত থাকোঁ আৰু ভালো লাগে দিয়কচোন। আগতে মানে বহুত বেছি কাপোৰ চিলাই কৰিছিলোঁ দেই। এতিয়া মানে বহুত বছৰ মানে 12-13 বছৰমান চিলাই কৰাই নাই। মাজতে এযোৰ কৰিছিলোঁ বাৰু দেই, এইটো ঘৰলৈ অহাৰ পৰা এযোৰে কৰিছোঁ। তাৰপিছত আৰু চিলাই কৰাই নাই। সেইটো কাৰণে ভাবিলোঁ কাপোৰ এযোৰ আনি কেনে চিলাই কৰোঁ। আৰু কাপোৰযোৰ আহিলে, কিন্তু গুলি চুলি অনা হোৱা নাই। আগৰ গুলি দুটামান আছিলে, তাকে মই অকণমান ফুল কৰি চাইছোঁ কেনেকুৱা লাগিছেনো। আৰু এইফালে দেখিছে নহয়, আলফুল গুডু দুইটা একদম মানে বহি খেলি আছে। আৰু মানে ফুল কৰিবলৈ যে ল'লোঁ, গুলিখিনি এতিয়া আলফুলকহে লাগে দেখিছে নহয়। তাইহে মানে এতিয়া মোক ফুল কৰি একদম ধুনীয়া ধুনীয়া কাপোৰ কৰি দিব দেই। এয়া দেখিছে নহয়, মোবাইলটো তাইৰ ফালে ভিডিঅ' কৰিছোঁ বুলি গম পোৱা দেখি তাই মুখখন মেলি কেনেকুৱা কৰি দেখাইছে। আজিকালি বহুত টেঙৰ হৈছে মানে, ভিডিঅ'টো কৰিলে মানে তাইৰ ফালে মোবাইলটো দিলে মানে তাই মানে কেতিয়াবা এনেকুৱা কৰি দেখাব আৰু কেতিয়াবা মানে তাই ওচৰলৈ গুচি আহে, মানে ভিডিঅ'ত খালি ওলাব মন নকৰে আৰু মানে। তাৰপিছত এইফালে আকৌ গুডুৱে অকণমান আলফুলক লৈছে দেখিছে নাই। তাই মানে চৰ্দি লাগি আছে যে আজি, তাই মানে একদম ভাল লগা নাই। আৰু আজিকালি মানে তাই কি হ'ল, গুডুৰ কোচত অকণমানো নাথাকে। গুডুৰ কোচত বুলিয়ে নহয় আৰু বেলেগৰ কোচলৈ যাবলৈ মন নকৰে, মানে অকল মোৰ কোচত থাকিবলৈ বিচাৰে। মানে মোৰ লৈ লৈ মানে আমনি লাগি যায় আৰু মানে দেখিছে নহয় কেনেকৈ কান্দি দেখাইছে তাই। সেয়াই আৰু মানে আজিকালি আৰু মোৰ মানে লং ভিডিঅ'বোৰ বনালে মানে বহুত বেছি দীঘল হৈ যায়। সেইকাৰণে মানে এডিটিং কৰা এলাহতে আৰু ভইচ অভাৰ কৰা এলাহতে মানে দিবলৈ থাকি যায়। আৰু মোবাইলটোত মানে স্পেচ একদম ভৰ্তি হৈ গৈছে, মানে মই ভিডিঅ' কেতিয়াবা কৰিবই নোৱাৰোঁ। ভাল লগা কেতিয়াবা ভিডিঅ'বোৰেই ডিলিট কৰি দিব লগা হয়, তেনেকুৱা হয়। আৰু এইফালে আকৌ দেখিছে নহয়, আলফুলে চুমু দিছে দেই। আজিকালি নতুনকৈ শিকিছে এনেকৈ চুমু দিবলৈ। তাই এয়া হাতখন এনেকৈ দিব চাৰি একদম খাইহে থাকে আৰু। তাৰপিছত এয়া আবেলি সময়ত অকণমান মই বোলো পিঠা দুটামান বনাওঁ। এইফালে তেল দিয়া পিঠা দুটামান বনালোঁ। আৰু এইফালে গুডু আৰু আলফুল দুইটা টোপনি। আৰু এই তাই শুই থাকোঁতে মই এইফালে চাদৰখন অকণমান বোলো ফুল কৰোঁ, তাতে তাৰপৰা পেলালোঁ আৰু। তাৰপিছত এয়া পিঠা বনাই কৰি আনিলোঁ। তাৰপৰা গুডু সাৰ পালে, গুডু আৰু মই দুইটাই খালোঁ। আলফুল বাৰু উঠাই নাই দেই, তাই শুইয়ে আছে। তাই কেতিয়াবা শুলে মানে 1 ঘণ্টামান শুই দিয়ে, আৰু কেতিয়াবা যে একদম 10 মিনিটমানো নুশুৱে। দিনটোত মানে কেতিয়াবা দুবাৰ শুৱে, কাহানিবাতো এবাৰেই শুৱে মানে। তথাপিতো যিকণ সময় শুৱে সেইকণতে মই বোলো কাপোৰখন চিলাই কৰিম আৰু, সেইটো কাৰণে আনি কৰি লৈছোঁ। এয়া দেখিছে নহয়, ফুলখিনি অলপমান দেখাই দিছোঁ। কালি গধূলিৰ পৰা আৰম্ভ কৰিছোঁ, যথেষ্টখিনি মানে কৰিলোৱে। আৰু ফুলবোৰ মানে অলপ ডাঙৰ ডাঙৰ হ'ল দেই আঁকোতে, মানে বহুত দিন যিহেতু কৰা নাই। মই নিজে পটককেনে ফুল এপাহ এনেকৈ আঁকি কৰি ল'লোঁ। বক্সটোহেঁত অলপ তাতকৈ সৰু হ'ব লাগিছিলে, মানে এতিয়া অলপ ফিলাপ হোৱা নাই। মানে এগৰাকীয়ে কমেণ্টত মোক জনাইছে, মানে চেলিখিনি কৰোঁতে অলপমান মানে সূতাডাল টানিবলৈ বুলি কৈছে। সূতাডাল মানে বেছি টনাই নাই, কিন্তু মানে মোৰ হেৰি হ'ল, বক্সটোহেঁতে বেছি ডাঙৰ হ'ল মানে। সেইকাৰণে এতিয়াতো এইখিনি মই মোহাৰিবও নোৱাৰোঁ, আৰু মোহাৰটো সম্ভৱেই নহয়। আলফুলক লৈ এবাৰ আঁকিবলৈকে টান, আকৌ এবাৰ মোহাৰি কেনে আঁকিবলৈতো মোৰ মানে সময় নাই। আৰু সেইকাৰণে যেনেকৈ আঁকি থৈছোঁ এইযোৰত তেনেকৈ কৰি দিম। আৰু মেখেলাখনত অলপ সৰু কৰি দিম, আৰু চাদৰৰ কিনাৰটো যিহেতু কৰা নাই, সেইটোতো মই অলপ অলপ বক্সবোৰ সৰু কৰি তেনেকৈ বনাম আৰু। তাৰপিছত এয়া দেখিছে নহয়, আলফুলে আকৌ খোজকাঢ়িব পাৰিছে যে অলপ অলপ। তাই ইমান বেছি ফূৰ্তি, খোজকাঢ়িব পাৰি মানে একদম ধুনীয়াকৈ খোজকাঢ়ি অলপ অলপ দূৰ যাব পাৰে আৰু, বহুত বেছি দূৰ যাব পৰা হোৱা নাই। আৰু এইফালে গুডু আকৌ মাটিতে শুই আছে দেখিছে। আৰু তাই গৈ কেনে কুক ভাগ কৰি আছেগৈ ককায়েকৰ লগত, এনেকুৱা কৰি থাকে। ককায়েকে কিন্তু বেছিকৈ নামাতে যে, তাই সেইকাৰণে
অকণমান বেয়াও পায় মানে তাক ইমান কেতিয়াবা গালি পাৰে তাই ভাষাত আৰু মানে কি গালি পাৰে তাইহে বুজি পাব আৰু মানে আমি বুজি নাপাওঁ আৰু এতিয়া গৈ পিনি তাৰ ওচৰ পালেগৈ দেখিছে নহয় সি আকৌ মন গ'লেহে মাতে মানে কেতিয়াবা বেছিকৈ সি কথা যিহেতু নকয় আৰু বহুতে কমেণ্টত গুডুৰ কথাও সুধি থাকে সি মানে কিমান বয়স হৈছে আৰু কোন ক্লাছত পঢ়িছে সেইটো সুধি থাকে আৰু তাৰ মানে এতিয়া 15 বছৰ হৈছে আৰু সি ক্লাছ 8ত পঢ়ে আৰু স্কুললৈ নাযায় নেকি বুলিও সোধে স্কুললৈ মানে তাক মই আগতে লৈ যাওঁ কিন্তু মই ৰখিয়ে থাকোঁগৈ দেই স্কুলত আকৌ ছুটীত একেবাৰে লৈ আহোঁ কিন্তু এতিয়া আলফুল হোৱাৰ পৰা মানে সদায় স্কুল নিব নোৱাৰোঁ 2-3 দিনৰ মূৰে মূৰে এনেকৈ স্কুল নিয়া হয় সেইকাৰণে মানে বেছিকৈ ভিডিঅ'বোৰত মানে ঘৰতে দেখে যে সেইটো কাৰণে সোধাটো মানে স্বাভাৱিক আৰু সকলোৱে সুধিবই ল'ৰাটো মানে যিহেতু ঘৰতে বেছি ভিডিঅ'বোৰত দেখি থাকে যে সেইটো কাৰণে সোধে আৰু সেইটো মই বাৰু বেয়া পোৱা নাই আপোনালোকক আৰু এয়া দেখিছে নহয় পিছবেলা সময়ত আকৌ চানা পেকেট আনিছিলোঁ দেই খাম বুলিকৈ দোকানৰ পৰা তাৰপিছত এয়া আলফুলেহে তাইক খাই খুব বেছি দুটামান মানে হাততে মই দিলোঁ খাবলৈ তাই খুব বেছি ভাল পালে খাই সেইকাৰণে আৰু বাতিটোত মানে এতিয়া বিচাৰি আছে তাৰপিছত এয়া একেবাৰে পিছবেলা হ'ল কাপোৰ কানিখিনি বাহিৰতে মেলি থোৱা আছে আজিকালি কাপোৰ কানি গুডুৱে মেলে আৰু গুডুৱে ভৰাই মানে মই একদম এইক লৈ মানে যেতিয়া সময় পালে মই মেলোগৈ আৰু এই যদি শুই মেলি থাকে মোৰ কাম নাথাকে যদি তেতিয়া মই মেলোঁ তাৰপিছত আজি আকৌ এয়া মেলি থৈছোঁ যে কাপোৰখিনি মই আনিব পৰা নাই তাইৰ পৰা সেইকাৰণে বোলো গুডুক লৈ আহিবা বোলে আৰু ময়ো ভণ্টিক লৈ যাওঁ তাইও ভিতৰত সোমাই মানে দিনটো আমনি পায় আৰু দিনটো দুপৰীয়া সময়তো ক'ত ফুৰাই লৈ ফুৰিম ৰ'দো দি থাকে আৰু এই দুদিন বাৰু বতৰ ঠাণ্ডাই আছিলে সেইটো কাৰণে বাৰু বাহিৰত ওলাই ফুৰিব পাৰি আৰু কিন্তু ৰ'দ দিলে আৰু বাহিৰত মানে ঘূৰি ফুৰাটো সম্ভৱেই নহয় মানে একেবাৰে পিছবেলা দেউতাক আহিলে মানে আলফুলক অকণমান উলিয়াই কৰি নিয়ে আৰু আজি মানে দেউতাক অহা সময় পাৰ হৈ গৈছে দেই কিন্তু এওঁ মানে আজি লগৰ এজনৰ গা বেয়া ডিব্ৰুগড়ত মানে এডমিট হৈ আছে সেইটো কাৰণে মানে তালৈ খবৰ কৰিবলৈ গ'ল সেইকাৰণে অহা নাই যে তাই মানে সেইকাৰণে ভাল পোৱা নাই মানে দেউতাক আহিলে অকণমান ফুৰাবলৈ নিয়ে যে তাই সেইকাৰণে মানে দেউতাকক বিচাৰি আছে মনে মানে দেই তাৰপিছত এইফালে কাপোৰ কানিখিনি সামৰি সুতৰি ভিতৰলৈ এতিয়া আনিবলৈ বুলি ল'লোঁ আৰু মই বোলো অকণমান ভিডিঅ' কৰি লওঁ দেই এইফালে আহিছে নহয় আলফুল একদম কোচতে মানে চৰ্দি লাগিছে যে তাই এইটো মানে সুবিধাই লৈ লৈছে সেইকাৰণে একদম কোচত উঠি থাকিবলৈ একেবাৰে মন তাৰপিছত এয়া কাপোৰ কানিখিনি সোমোৱাই মেলি অকণমান বাহিৰতে বোলো থাকোঁ কিমাননো ফেনৰ হাৱাত ভিতৰত বহি থাকিম আৰু এইফালে দেখিছে না আলফুলে আকৌ জোনবাইটোও চিনি পোৱা হ'ল নহয় এয়া জোনবাই দেখাই আছে তাইক মানে এবাৰ মানে কৈ দিয়াৰ লগে লগে সেইটো মানে তাই মনত থাকে আৰু নিজে মুখেৰে ক'ব পৰা হোৱা নাই কিন্তু মানে কোনটো কি বস্তু মানে সেইটো চিনি পোৱা একদম ভালকৈ হৈছে আৰু তাৰপিছত এয়া দেখিছে নহয় তাই ধুনীয়াকৈ দেখাই আছে আৰু হাঁহি আছে মই যে ভিডিঅ' কৰি আছোঁ সেইকাৰণে হাঁহি আছে গুডু আকৌ একে ঠাইতে আমাৰ থাকিব নোৱাৰে দেই সি মানে একে ঠাইতে বহি থাকিবই নোৱাৰে মানে এইফালৰ পৰা সিফালৰ পৰা সিফাল কৰি থাকিব এতিয়া দেখিছে নহয় ভিডিঅ' কৰি থাকোঁতো তাই সি মানে ইফালৰ পৰা সিফালে ভনীয়েকক লৈ ঘূৰি ফুৰিছে আৰু ভনীয়েকক কেতিয়াবা বাৰু লৈ মোক অকণমান সহায় কৰি দিয়ে দেই নহ'লে যে মই একো কামেই কৰিব নোৱাৰিলোঁ হয় চোতালখন সাৰিলেও মানে তাৰ ওচৰতে দি পিনে মই ধুনীয়াকৈ সাৰিব পাৰোঁ ঘৰটো সাৰিলেও কেতিয়াবা ভণ্টিক অকণমান ধৰাচোন বুলি ক'লে সি বাৰু ধুনীয়াকৈ ধৰি কৰি দিব পাৰে সেইটো কাৰণে অকণমান সুবিধা হৈছে বাৰু দেই তাৰপিছত এয়া দেখিছে নহয় বাহিৰতে অলপ সময় ৰখিলোঁ তাই আকৌ একদম জোনবাইটো ধুনীয়াকৈ দেখাই আছে আৰু তাইহঁতৰ হাঁহি দেখিছে নহয় দুইটাৰে আৰু এয়া দেখিছে এইফালে তাই মানে একদম জোনবাই দেখাই আছে আৰু এইফালে গেটৰ ফালে তাইক যাবলৈ লাগে মানে কাৰণ দেউতাক অহা নাই যে সেইফালে আহে বুলিকৈ তাই সেইটো ধুনীয়াকৈ জানে আৰু তাই যে ইমান টেঙৰ হৈছে একেবাৰে গাড়ী মাতলৈকে চিনি পোৱা হৈছে এইফালে গাড়ীবোৰ গৈ আছে যে মানে বাইকখনৰ মাতটো শুনি দেউতাকৰ বাইকখনৰ নিচিনা মাতটো শুনিলে মানে তাই সেইফালে চাই থকা হৈছে মানে তেনেকুৱা মানে টেঙৰ হৈছে বহুতখিনি জনা হৈছে আৰু মানে দেই এনেকুৱা বয়সত মানে আমাৰ গুডুৱে যে একোৱেই নাজানিছিলে বুলি ক'ব পাৰি আৰু সেইকাৰণে মানে এই মানে বহুতখিনিয়ে জানিছে আৰু তাৰপিছত এয়া দেউতাক আহি পালেহি আহি পোৱাৰ লগে লগে মানে 10টামানেই বাজিলে দেই এওঁ আহি পাওঁতে শিৱসাগৰলৈকে ডিউটিলৈ যায় আকৌ শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈকে গৈছে তাৰপিছত আহিছে আকৌ শিৱসাগৰৰ পৰা ঘৰলৈ আহিছে কিমান দেৰি হৈছে আৰু চকলেট এটা লৈ আহিছিলে দেখিছে নহয় দুইটাই কেনেকৈ মানে আলফুলে চকলেটখিনি খোৱা নাই বেছি দেই গুডুহে খাব দিলোঁ তাইক ইমান চকলেট খাবলৈ একেবাৰে দিয়াই নাই তাই হ'লেও অকণমান চামুচখনে লৈ নিজে খাই চাইছে আৰু দেখিছে নহয় গুডুক কেনেকৈ খুৱাই আছে তাই মানে একদম দেউতাক আহি পোৱাৰ লগে লগে কি হাঁহি মাৰিছে মানে মই মানে তোমালোকে ৰখি আছিলোঁ আৰু বুলিকৈ মানে তাই হাঁহি দেখাইছে আৰু তাৰপিছত সেয়াই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।